हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। এই মুহূৰ্তত মই লৈ আহিছোঁ এইচএছ সেকেন্ড ইয়াৰৰ সকলো ষ্টুডেণ্টৰ বাবে এটা বিগ ব্ৰেকিং নিউজ বা ডাঙৰ সিদ্ধান্ত। তোমালোকৰ ফলাফলক লৈ এক বৃহৎ সিদ্ধান্ত আহিল, বৃহৎ ঘোষণা আহিল। এই ভিডিঅ'টোত এইচএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট কেতিয়া দিব আৰু কোন সাবজেক্টত গ্ৰেছ মাৰ্ক দিব আৰু কোন সাবজেক্টত গ্ৰেছ মাৰ্ক নিদিব আৰু কিমান দিব, এই ভিডিঅ'টোত মই সকলোবোৰ আলোচনা কৰিম। আৰু এই ভিডিঅ'টোত মই এইচএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট কোনবোৰ ৱেবছাইটত দেখিব পাৰিব এই ভিডিঅ'টোত মই সবিশেষ জনাই দিম। তোমালোকে টেনশন নলকে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কিয়নো এই চেনেলটোত মই তোমালোকৰ যিকোনো এডুকেশ্যনেল আপডেট জনাই দিম বা জনাবলৈ চেষ্টা কৰিম। তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা। এইচএছ সেকেন্ড ইয়াৰ বা উচ্চতৰ মাধ্যমিকৰ ফলাফল কেতিয়া দিব এই খবৰটো মই নিউজ 18 পৰা লৈছোঁ। অলপ আগতে নিউজ 18 কেইবা ঘণ্টা আগতে নিউজ 18 প্ৰকাশ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত এটা ভাষ্য দিছে যে এপ্ৰিল মাহৰ শেষৰ ফালে হ'ব ঘোষণা উচ্চতৰ মাধ্যমিকৰ ফলাফল। ভাষ্যটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত ঘোষণা কৰিছে। মই সবিশেষ জনাম। এতিয়া এটা বাতৰি কাকতত প্ৰকাশ পাইছে যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব। ইয়াতে দিয়া আছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিয়া আছে 1 বৈশাখৰ দিনা নলবাৰীৰ বাজালি মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে মন কৰিব লগা যে 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য এই তিনিটা শাখাৰ ফলাফল ঘোষণা কৰিব। ইয়াতে কৈছে যে 26 এপ্ৰিলৰ পৰা অৰ্থাৎ 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰিব। ইয়াৰ পৰা আমি বুজিব পাৰি যে এপ্ৰিল মাহৰ শেষৰ পিনে ৰিজাল্ট দিব। কিন্তু মই অন্য এটা তোমালোকক ডেট দি আছোঁ। এই ডেটত যদি এপ্ৰিল মাহ শেষলৈ এক্সাম ৰিজাল্ট দিয়া নহয় তেনেহ'লে মই যিটো ডেট দিম এই ডেটটো ফাইনেল ডেট হ'ব। এইটো হৈছে 2 মে। মই ইয়াত তোমালোকক প্ৰুফ সহকাৰে দেখুৱাই দিছোঁ। তো মই গুগলত সাৰ্চ কৰি দেখুৱাই দিম একেবাৰে প্ৰুফ সহকাৰে। মই সাৰ্চ কৰিলোঁ যে এইচএছ ৰিজাল্ট 2025 ডেট ৰিজাল্ট আসাম ডট দি আছে nic.in দিয়া আছে। আসাম এইচএছ ৰিজাল্ট 2025 লিংক দ্য আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল AHSEC উইল আসাম AHSEC এছাক এইচএছ ফাইনেল এক্সামিনেশ্যন। ইয়াতে দি আছে সায়েন্স আৰ্টছ কমাৰ্চ, তাৰপিছত দি আছে ভকেশ্যনেল ৰিজাল্ট 2025 অন 2 মে 2025। তাৰমানে ইয়াতে দি আছে যে মে মাহৰ 2 তাৰিখে তোমালোকৰ ৰিজাল্ট দিব। এট ইটছ অফিচিয়েল ৱেবছাইট দি আছে দ্য আসাম এইচএছ ফাইনেল সেকেন্ড ইয়াৰ ৰিজাল্ট 2025 উইল অলছ' বি এভেইলেবল অন দি আছে। উচ্চতৰ মাধ্যমিক যিটো ফলাফল আছিল এইটো মে মাহৰ 2 তাৰিখে ঘোষণা কৰা হ'ব। তো মই ৱেবছাইট কেইটা দেখুৱাই দিম ইয়াৰ পিছত। আসাম এইচএছ ৰিজাল্ট 2025 ইট ইজ এক্সপেক্টেড ডেট ইট এপ্ৰিল অৰ মে অফ 2025 দ্য আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB ইজ anticipated to release the Assam ASSEB result. At a press conference, the chairman of the ASSEB and the State Minister of Education ইয়াত কৈছে যে প্ৰেছ কনফাৰেন্সত কৈছে যে ASSEB সভাপতি আৰু দ্য ষ্টেট মিনিষ্টাৰ অফ এডুকেশ্যন অসমৰ শিক্ষামন্ত্ৰী ফৰ আসাম ৰিভেল দ্য ফাইনেল হাই স্কুল ৰিজাল্ট ফৰ 2025 দ্য ASSEB Assam SS result 2025 is then made public by the Assam board on its website at website কেইটা নাম দিয়া আছে ইয়াত AHSEC Assam Gov in দিয়া আছে result and আৰু এটা দিয়া আছে result Assam NIC in দিয়া আছে student can use their roll code and roll number to view their ASSEB Assam board result 2025 after it has been announced. যেতিয়া এনাউন্স কৰিব তেতিয়া তোমালোকে এই দুটা ৱেবছাইটত গৈ তোমালোকৰ ৰিজাল্ট জানিব পাৰিবা। আৰু কি কি লাগিব ৰিজাল্ট বাহিৰ কৰোঁতে ৰোল কোড লাগিব আৰু ৰোল নাম্বাৰ। ওপৰৰ পিনে মই আকৌ দেখুৱাই দিছোঁ ইয়াত আসাম এইচএছ ৰিজাল্ট 2025 ইট এক্সপেক্টেড ডেট এপ্ৰিল অৰ মে। হয়তো এপ্ৰিল মাহৰ শেষত দিব নহ'লে মে মাহৰ প্ৰথমত দিব 2025।